নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানে আপোনালোকে যে মোৰ গাহৰিয়ে পোৱালি দিছিল, এটাই মানে 14টা পোৱালি দিছিল। 14টা 15টা 16টা 17টা এনেকৈ পোৱালি দি থাকে। 14টা পোৱালিৰ মাজত 12টা পোৱালিৰ চাইজ একে চাইজ আছিল। সেই 12টা চেল কৰিলোঁ 5,000 6,000 এনেকুৱা দামত। আৰু যিটো নেকি দুটা পোৱালি সৰু আছিল, সেই সৰু দুটা পোৱালি আৰু 10 দিন পুহিলোঁ। বৰ্তমান দাম এটাৰে ল'ম 6,000 টকা আৰু এটা ফ্ৰী হ'ব, কিন্তু অনলি আজিৰ কাৰণেহে। অনলি আজিৰ ভিতৰত যদি কোনোবাই কণ্টেক্ট কৰে তেতিয়া ল'ব পাৰিব। পোৱালি দুটা মই আপোনালোকক দেখুৱাই আছোঁ। তো আৰু আমাৰ লগত ভাল জাতৰ ঘুংৰুও আছে, একদম যিটো মানে ভাল জাতৰ 1 নম্বৰ জাতৰ যিটো ঘুংৰু বুলি কয়, কিছুমানে লোকেল বুলি কয় বা ঘুংৰু বুলি কয়। তো এইটো চাব পাৰে, এইটো মাকটোৱে ইয়াৰ 2 কুইণ্টেল মান ওজন আহি গৈছে। আৰু মুখবিলাক জমা নহয়, মুখবিলাক চাওক একেবাৰে খাটা মুখবিলাক। পোৱালি তো পোৱালিবিলাকো বহুত ধুনীয়া কোৱালিটি হৈছে। তো ইয়াত পোৱালি আছে 8টা, কিন্তু ইয়াৰ দাম প্ৰাইচটো ফিক্স হয়। এইটো 4,500 টকা আহিব ইয়াৰ ফিক্স প্ৰাইচটো। আৰু যিটো নেকি পোৱালি দুটা অফাৰত বা কম দামত দি আছোঁ, সেই পোৱালি দুটা আপোনালোকক দেখুৱাই আছোঁ। আৰু এইখিনি আছিল আমাৰ খাহী গাহৰিকেইটা 5টা। ইয়াত 3টা আছে, এইটো ৰুমত 2টা আছে। 7 মাহত 80ৰ পৰা 90 মান আহি গৈছে। জন্মৰ পৰা 7 মাহ বয়স 80 90 এনেকুৱা ওজনটো আহি গৈছে। আৰু ইয়াত আছে সেই পোৱালি দুটা। তো পোৱালি দুটা মানে হেমশ্বেয়াৰৰ ক্ৰছ, কিছুমানে কয় হেমশ্বেয়াৰ ক্ৰছ, কিছুমানে কয় F1, মানে যিটো নাম দিয়ে আৰু এইটো বহুতে F1 বুলি কয়, হেমশ্বেয়াৰ F1। পোৱালিবিলাক ডাঙৰ হৈছে। এইটো বিক্ৰী কৰাৰ পিছত আৰু 10 দিন পুহিলোঁ। তো কি হয়, ইয়াত মোবাইলত জুম কৰি দিলে পোৱালিবিলাক অলপ ডাঙৰ দেখা পাব, কিন্তু জুম কৰা নাই, নৰ্মেল দেখুৱাইছোঁ। নৰ্মেল দেখালে পোৱালিবিলাক দেখাত অলপ সৰু দেখা পায়। মোটামুটি 8 কেজি 9 কেজি 7 কেজি এনেকুৱা ওজন আহিব। এইটো ওজনটো এটা সৰু আছে আৰু এটা ডাঙৰ আছে। ইয়াৰ দামটো 6,000 বা দুয়োটা মিলি 6,000 ক'ব পাৰে, বা এটাৰ দামো 6,000 হ'ব পাৰে। এইটো 6,000কে চেল কৰিলোঁ। তো এটা ফ্ৰীত পাব, এটাৰ দাম 6,000 আৰু সেইটো ফ্ৰী। তো দুটা পোৱালিৰ দামে 6,000 বা যেনেকুৱা কয় আপোনালোকে। কিন্তু অফাৰটো অনলি আজিৰ ভিতৰত যদি কোনোবাই লয় তেতিয়াহে দিব পাৰিম, কিন্তু কোনো ধৰণৰ ডেলিভাৰী নহ'ব, মোৰ ঘৰৰ পৰাহে ল'ব লাগিব। মোৰ ঘৰটো হৈছে কামৰূপ ডিষ্ট্ৰিক্ট, বকো মালিবাৰী সত্ৰ। বকৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপদাৰৰ পৰা হয় 12 কিলোমিটাৰ। মোৰ ঘৰৰ পৰা ল'ব পাৰিব। 2টা আছে ফিমেল, 2টা মাইকী পোৱালি। দামটো 6,000 আজিৰ ভিতৰত যদি কোনোবাই লয়। আৰু যদি কোনোবাই 2 দিন 3 দিন পিছত কয় তেতিয়াহ'লে দিব নোৱাৰিম। আৰু ঘুংৰুখিনি আপোনালোকে আৰু এবাৰ ভালদৰে চাই লওক। ইয়াৰ পোৱালিখিনি আৰু দানা পানী ফুল ফিডিঙত আহি গৈছে। আৰু 45 ডেজ হৈছে, যিটো 45 দিনৰ পিছৰ পৰা আমি চেল কৰা ষ্টাৰ্ট কৰি দিওঁ। বৰ্তমান 45 ডেজ হৈ গৈছে। এইটো ডাঙৰ জাতৰ হয়, মানে গাহৰিবিলাক বহুত ডাঙৰ হয় সোনকালে। ইয়াৰ মাকজনীও 2 কুইণ্টেল মান আহি গৈছে ওজন, কিন্তু পোৱালিকেইটা গাখীৰ খাই কাৰণে অলপ ক্ষীণাই গৈছে। এইটো এইবাৰ আৰু চেল কৰি দিম মাকটো। আৰু ইয়াৰ পোৱালিও আমি বহুতকেইটা ৰাখিছোঁ, মানে এইটো ব্ৰিডিঙৰ কাৰণে। এইবিলাক চব পোৱালিখিনি। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। এই ঘুংৰুবিলাক কমত দিব নোৱাৰিম, 4,500 টকা ফিক্স দাম ঘুংৰু।